যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান ক্ৰমে গুৱাহাটীত ৰাজ্যপালৰ ভৱন ৰাজভৱন চলো অভিযান নামেৰে এটা অভিযান আমাৰ কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী লৈছিলে। যিটো কাৰ্যসূচী লোৱা হৈছিল মূলতঃ আদানীৰ যিটো ঘোটালা আৰু সেই ঘোটালাৰ যিটো তদন্তৰ কাৰণে কংগ্ৰেছ দলে সংসদৰ ভিতৰে বাহিৰে যিটো প্ৰতিবাদ কৰি আছে, কিন্তু আজিলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বা NDA চৰকাৰৰ ফালৰ পৰা এই ক্ষেত্ৰত আদানীক প্ৰতিটো কথা আৰু কামতেই সুৰক্ষা প্ৰদান কৰি আছে। কোনো ৰকমৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ উপৰিও আজি প্ৰায় 2 বছৰ হ'ল মণিপুৰ অশান্ত হৈ আছে। 200ৰো অধিক মানুহ এই ভাতৃঘাটী সংঘৰ্ষত মেইতি আৰু কুকিসকলৰ মাজত যি ভাতৃঘাটী সংঘৰ্ষ হৈ আছে, সেই সংঘৰ্ষত চৰকাৰে কোনো ৰকমৰ গুৰুত্ব দিয়া নাই। এনেকৈ আজি 2 বছৰত মোদী ডাঙৰীয়াৰ কাৰণে কংগ্ৰেছ দলে মুখ্য দাবী লৈছিলে। তাৰ উপৰিও চৰকাৰে ইগনোৰ কৰিছিলে আৰু শান্তিকামী কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ ব্যাপকভাৱে প্ৰয়োগ কৰাৰ ফলত আমাৰ এগৰাকী যুৱ কংগ্ৰেছ নেতা তেখেত প্ৰদেশ কংগ্ৰেছৰ লিগেল সেলেৰো কৰ্মকৰ্তা হয় আৰু ডিজিটেল বাহিনীৰ কামৰূপৰ ৰুৰালৰ তেখেত কোঅৰ্ডিনেটৰ আছে। তেখেতে কন্দুৱা গেছৰ প্ৰয়োগ তথা ঠেলা হেঁচাত পুলিচৰ ঠেলা হেঁচাত তেওঁ যি আঘাতপ্ৰাপ্ত হৈছিলে তাৰ ফলত তেখেতৰ মৃত্যু হয় আৰু সেই মৃত্যু হোৱাৰ লগে লগেই আমাৰ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তেখেতক এই কংগ্ৰেছৰে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গণতন্ত্ৰত বিশ্বাসী নহয়। তেওঁলোকে গণতান্ত্ৰিকভাৱে জনগণৰ যিকোনো আন্দোলনত তেওঁলোকে মানিবই নিবিচাৰে। তাৰে প্ৰতিফলন ঘটিল যোৱাকালি আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ যি ৰাজভৱন চলো প্ৰতিবাদী কাৰ্যসূচী আছিল, সেই কাৰ্যসূচীত ব্যাপকভাৱে তেওঁলোকে পুলিচ প্ৰশাসনৰ তাত নিয়োগ কৰিছিলে, বাধাৰ প্ৰয়োগ কৰিছিলে আৰু অভূতপূৰ্বভাৱে ঠেলা হেঁচা হৈছিলে তাত। আৰু বেছিকৈ কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত আৰু ঠেলা হেঁচাৰ ফলত আমাৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই এগৰাকী অতি দক্ষ কংগ্ৰেছ নেতাৰ অকাল মৃত্যু ঘটে। ইয়াক আমি প্ৰতিবাদ জনাইছোঁ আৰু ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি ইয়াৰ ন্যায়িক তদন্ত কাৰণে দাবী জনাইছোঁ। অহাকালি আমাৰ অৱস্থান ধৰ্মঘট হ'ব। ন্যায় বিচাৰ লাগে আৰু পৰিয়ালবৰ্গক মৃতকৰ পৰিয়ালবৰ্গক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্যৰ দাবীও আমি উত্থাপন কৰিম। গতিকে আমি ইয়াত ধিক্কাৰ দিছোঁ চৰকাৰক যে গণতান্ত্ৰিকভাৱে যি জনগণৰ দাবী, এই দাবীক তেওঁলোকে নস্যাৎ কৰিব বিচাৰিছে। এইটো আমি ইয়াত নহয়, সংসদতো দেখিছোঁ, পাৰ্লিয়ামেণ্টতো সেই একেই অৱস্থাৰ সৃষ্টি হৈছে আৰু সংসদৰ বাহিৰতো একেই অৱস্থাৰ সৃষ্টি হৈছে। কংগ্ৰেছ দলে ন্যায়ৰ কাৰণে সদায় আন্দোলন কৰি যাব। ইয়াৰ কাৰণে যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ কংগ্ৰেছ দল সাজু আছে। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।